So hey guys, good evening guys. আপোনালোক কেনে আছে? আশা কৰো আপোনালোক সকলোৰে ভাল আৰু আপোনালোক সকলোৱে ভালে আছে। Guys, এতিয়া বাজি আছে 4:30 বাজি আছে এতিয়া আৰু এতিয়া 4:30 বাজি আছে আৰু বৰষুণ আহু কৰি আছে, বতাহ চলি আছে বাহিৰত। আজি মা আহিছিল, মানে মাই মাদাৰ ইন ল মোৰ শাহুমা আহিছিল আজি আৰু আজি খানাত বহুত কিবা কিবি আছিল গাইজ, মাছ মাংস আৰু দালি ক্ষীৰ মানে পায়স আছিলে গাইজ। তো কি বনাইছিলে মই আপোনালোকক আজি দেখুৱাই আছো মায়ে কি বনাইছিলে। বলক গাইজ এতিয়া পাকঘৰৰ পিনে যাওঁ, বেক কেমেৰাতে দেখুৱাই আছো। और এইফালে গাইস আইতা বহি আছে, মা বহি আছে। মা সাধ্য শান্তি করব যে পয়সা শেষ। এইফালে কঁঠালৰ গুটি কঁঠাল আনিছিলে মায়ে, মানে মোৰ শাহুমা মানে মাদাৰ ইন ল, মোৰ মাদাৰ ইন লয়ে আজি কঁঠাল আনিছিলে, কোমোৰা আনিছিলে। এয়া হৈছে কোমোৰা আৰু এইফালে হৈছে মাংসৰ আঞ্জা অলপমান আছে আৰু এইফালে এয়া হৈছে দাইল আৰু ইয়াতে আছে মাছৰ আঞ্জা। এয়া হৈছে মাছৰ আঞ্জা আৰু এয়া হৈছে তিয়হৰ সলাদ। এয়া হৈছে সলাদ অলপমান আছে আৰু এয়া হৈছে নেমু অলপমান থৈ দিছে, নেমু 1 পিচ মান থৈ দিছে, বেছি হৈছে এয়া, যেহেতু দাইলৰ লগত নেমু খায় সকলোৱে। আৰু এইফালে গাইজ মাছ ভজা এয়া হৈছে থৈ দিছে, বেছি হৈছে। আৰু এয়া গাইজ নেমু টেঙা আমাৰ ঘৰৰ পৰা লৈ আহিছে, এয়া আমাৰ ঘৰৰ পৰা লৈ আহিছে, মোৰ শাহুমাই লৈ আহিছে ঘৰৰ নেমু। এয়া হৈছে গোল নেমু, ডাঙৰ নেমু, দেখিছেনে? এয়া গোল ডাঙৰ গোল নেমু। এয়া হৈছে বতৰ গাইজ, বতৰ আজি চাফাই আছে। আৰু এইফালে আছে গাইজ পায়স, আৰু এয়া হৈছে পায়স গাইজ, এয়া হৈছে পায়স কিচমিচ আৰু কাজু বাদামেৰে বনাইছে মায়ে। তো অলপমান থৈ দিছে গাইজ, জোৱাই আহিব বুলি অলপমান জোৱাইৰ কাৰণে থৈ দিছে।
তো ফাইনেলি গাইজ মই ৰুমত আহিলোঁ এতিয়া। তো আপোনালোকে দেখা পালে গাইজ আজিৰ খানাত কি আছিল। আজিৰ খানাত মাছ, মাংস, দাইল, তিয়ঁহৰ চালাড আৰু তাৰপিছত পায়স এইকেইটা 5বিধ বনাইছিল। আজি বনোৱা হৈছিল। ময়ো কিছু হেল্প কৰি দিছোঁ মাক, মছলা চছলা বটি দিছোঁ। তাৰপিছত আঞ্জা পাচলি যিমান যি আছে সেইবোৰ মই ৰন্ধা বঢ়াত সহায় কৰিছোঁ। আঞ্জা পাচলি মানে মাছৰ আঞ্জাটো মায়ে বনাইছে, মাংসৰ আঞ্জাটো ময়ে বনাইছোঁ। তো মাক মই হেল্প কৰি দিছোঁ মাংসৰ আঞ্জাটো বনোৱাত। তো গাইজ আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাব। এতিয়া ঘৰতে আছোঁ গাইজ, অলপ কিছু সময় আছোঁ, অলপ পিছতে ইয়াৰ পৰা ৰাওনা হ'মেই আৰু কিছু সময় পিছত ইয়াৰ পৰা ওলামেই। হাজবেণ্ড আহিব গাইজ, মোৰ হাজবেণ্ড আহিলেই মই গুচি যাম ইয়াৰ পৰা। আৰু বেছি সময় নাই, আৰু অলপ সময় আছে। 6টা 6:30মান বাজিব কিজানি, 6টা 6:30মানলৈকে আহি পাব তেওঁ। তেতিয়া যাবই লাগিব, ওলাবই লাগিব মাকৰ ঘৰৰ পৰা। এতিয়া মাকৰ ঘৰত আছোঁ গাইজ। আৰু কিছু সময় পিছত গৈ পামগৈ হাজবেণ্ডৰ ঘৰত গৈ পামগৈ গাইজ। আৰু বেছি সময় নাই। বহুত বেয়া লাগি আছে গাইজ এৰি এইখন ঘৰত যিহেতু ডাঙৰ দীঘল হৈছোঁ। সৰুৰে পৰা ডাঙৰ দীঘল হৈছোঁ এই ঘৰখন। গতিকে বহুত মৰমৰ মোৰ ঘৰখন। এই মৰমৰ ঘৰখন এৰি গুচি যাম যেতিয়া, তো বহুত বেয়া লাগিব গাইজ। আৰু কেতিয়া আহোঁ নাজানো, পূজাৰ সময়ত আহিব পাৰোঁ, দুৰ্গা পূজাৰ সময়ত গাইজ। বাৰু আপোনালোকে কেনে পালে কমেণ্ট কৰিব ভিডিঅ'টো চাই। পাঁচটা বাজিবই আৰু গাইজ, বাহিৰত বতাহ চলি আছে। এইফালে দেউতা শুই আছে। বাহিৰত ওলাই আহিলোঁ গাইজ। ভিতৰত অলপমান গৰম লাগি আছিলে। মোৰ ফেনটো অৱশ্যে লগোৱা নাই, ফেনটো খুলি থোৱা হৈছে, সেইকাৰণে বাহিৰত ওলাই আহিলোঁ। মই আজি ফণি ধুই দিছোঁ গাইজ। মোৰ ফণিখন এয়া দেখিছেনে? ফণিটো বৰ বেয়া গোন্ধাই আছিলে, সেইকাৰণে ফণিটো ধুই দিছোঁ। ব্ৰাছ কৰি চাফা কৰি, একদম ব্ৰাছেৰে চাফা কৰি ধুই দিছোঁ। এয়া হৈছে ব্ৰাছ। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্তি কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজিলৈকে ইমানেই আছিল। আকৌ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক।